অসমৰ যুগদস্ৰা শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছৰে পৰা তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছৰে পৰা সোণাপুৰৰ কবাৰকুছিৰ এই স্থান এক প্ৰকাৰ তীৰ্থভূমিলৈ পৰিণত হৈছে কাৰণ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ তেখেতৰ যিসমূহ লক্ষ লক্ষ অনুৰাগী গুণমুগ্ধ আছে সকলোৱে ইয়ালৈ আহি ভিৰ কৰিছে এই প্ৰতিদিনাই 24 ঘণ্টাই অবিৰতভাৱে ইয়াত জ্বলিছে এগছি বন্তি তেখেতৰ অনুৰাগীসকলে আহি তেখেতক এখন হেপাহৰ গামোচাৰে শ্ৰদ্ধাঞ্জলি জনাইছে কোনোৱে নাম প্ৰসংগ কৰিছে কোনোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু এই মুহূৰ্তত মই সোণাপুৰত উপস্থিত আছোঁ আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো অকণমান সতীৰ্থ হৃদয় দাসে দেখুৱাবলৈ চেষ্টা কৰিব তেখেতৰ এই যি পবিত্ৰ ক্ষেত্ৰ এই ক্ষেত্ৰত এতিয়াও আচলতে তেখেতৰ অনুৰাগীসকলৰ ভিৰ এতিয়াও কমা নাই আজি সোমবাৰৰ সন্ধিয়াও এতিয়া আমি দেখিছোঁ যথেষ্ট লোকৰ সমাগম হৈছে কালি লক্ষাধিক লোকৰ সমাগম কালি আমি দেখিবলৈ পাইছোঁ অভিলেখ হাৰত কালি বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে কিন্তু চৰকাৰে যিহেতু এখন এছঅপি জাৰি কৰি থৈছে যিখন এছঅপিত কোৱা হৈছে যে পুৱা 6 বজাৰ পৰা নিশা 11 বজালৈকে ইয়াত আচলতে জুবিন অনুৰাগীসকল বা তেখেতৰ ইয়াত আচলতে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা লোকসকলৰ বাবে প্ৰৱেশ বা প্ৰস্থানৰ অনুমতি থাকিব তাৰ বাহিৰে তাৰ পৰৱৰ্তী সময়ছোৱাত সেই আচলতে সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে যে তাৰ পিছত ইয়াত কোনো ধৰণৰ লোকৰ প্ৰৱেশ ঘটিব নালাগে কিন্তু এই গোটেই এছঅপিৰ ক্ষেত্ৰত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এফালে একাংশই কৈছে যে ইয়াত এছঅপিৰ প্ৰয়োজনীয়তা আছে কাৰণ বহু লোকে ইয়াত আচলতে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি জুবিন অনুৰাগী নামত উদ্ভণ্ডালি কৰিছে একাংশৰ মতে ইয়াত কোনো ধৰণৰ এছঅপিৰ প্ৰয়োজনীয়তা নাই গতিকে মই একাংশ ৰাইজ আছে ডিমৰীয়াবাসী ৰাইজো আছে মই তেওঁলোকৰ সৈতে কথা পাতিম প্ৰথমে দুই এজনৰ পৰা অকণমান চমুকে জানিবলৈ চেষ্টা কৰিম জুবিন ক্ষেত্ৰত এছঅপিৰ যিটো প্ৰয়োজনীয়তা কিমান আছে বুলি আপোনালোকে ভাবে আমিতো ভাবো এছঅপিৰ কোনো প্ৰয়োজনীয়তা নাই তেওঁলোকে এইটো এটা কথা ক'ব পাৰে যে ইয়াত উদ্ভণ্ডালি কৰিব নালাগে আজি আমি যিটো এটা সিচুৱেশ্যন দেখিছোঁ ইমান ধুনীয়া সিচুৱেশ্যন ইয়াতে কোনো এটা উদ্ভণ্ডালি নাই মানুহ মানে এনেকৈ মৌনতা অৱলম্বন কৰা যেন পায় ইয়াতে বৃহৎ জনসাধাৰণ আহিছে ইয়াতে অসমৰ অস্তিত্বৰ আমাৰ যি জুবিনদা অসমৰ জাতিৰ এই জুবিনদাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি তেওঁলোকৰ ওপৰত জাষ্টিছটো আমি বিচাৰোঁ কাৰণ যেনেকৈ ভূপেন হাজৰিকাৰ সমাধিত স্থাপন কৰিছিল তেখেতৰো কৰক আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো যাতে ইয়াত আহিব পাৰে আৰু সকলো ধৰ্মৰ এটা প্ৰতিকৃতি থাকক তেওঁ কাৰণ অকল অসমীয়া জাতি বা অসমীয়া হিন্দু সমাজৰ বুলি নহয় গোটেই পুৰা ধৰ্মাৱলম্বীৰ মাজত বিদ্যমান সেইকাৰণে এইটো আমি বিচাৰোঁ মই নিশ্চিতভাৱে মই আৰু কেইবাজনো ব্যক্তি আছে এছঅপি চৰকাৰৰ যিটো এছঅপি কিছু তেওঁলোকে বিধিগত বা কিছু আচলতে দিশ পৰ্যালোচনা কৰি এছঅপি নিশ্চিতভাৱে জাৰি কৰিছে কিন্তু এছঅপিয়ে জানো জুবিন অনুৰাগীসকলৰ যিটো মৰম সেয়া বাধা দিব পাৰিব কেতিয়াও নোৱাৰে আমি ভাবোঁ আজি আমি ৰঙিয়াৰ পৰা আহি আমি এতিয়া ইয়াত আহিছোঁ এইখন এখন তীৰ্থস্থান তীৰ্থভূমিলৈ পৰিণত হৈছে ইয়াত সমূহ ধৰ্ম জাতি নিৰ্বিশেষে ইয়াত আহিছে সকলোৱে শান্তিপূৰ্ণভাৱে ইয়াত আহিছে জুবিনক স্মৰণ কৰিছে আৰু জুবিন সকলোৰে হিয়াৰ আমঠু প্ৰাণৰ শিল্পী তেখেতলৈ সকলোৱে শ্ৰদ্ধাঞ্জলি জনায় আৰু তেখেতক ইয়াত উদ্ভণ্ডালি কোনো নহয় সেইকাৰণে আমি ভাবোঁ ইয়াত কোনো এছঅপিৰ এতিয়া দৰকাৰ নাই প্ৰথমে তেখেতসকলে জাষ্টিছ দিয়ক তাৰপিছত তেখেতসকলে এছঅপিলৈ আনে যি আনে তেখেতসকলে আনিব পাৰি আমাৰ কোনো ক'বলগীয়া নাই কিন্তু প্ৰথমতে তেখেতসকলে জুবিনদাৰ জাষ্টিছ সকলোৱে বিচাৰিছে আৰু সকলোৱে জাষ্টিছ যেনেকৈ বিচাৰিছে তেনেকৈ জাষ্টিছ দিব বুলি আমি আশাবাদী মই এইখিনিতে এটা কথা কওঁ যেতিয়া জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ইয়াত সম্পন্ন হৈছিল সেই সময়ৰ পৰা এই মুহূৰ্তলৈকে ডিমৰীয়াবাসী তথা সোণাপুৰবাসী ৰাইজে যথেষ্ট তেওঁলোকে অহোপুৰুষাৰ্থ কষ্ট কৰিছে দিনে নিশাই তেওঁলোকে ইয়াৰ সকলোখিনি তদাৰক কৰিছে পৰিষ্কাৰ পৰিচ্ছন্নৰ পৰা যিসকল লোক আহিছে তেওঁলোকক সুচাৰুৰূপে যাতে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাই ইয়াৰ পৰা যাব পাৰে তাৰ ব্যৱস্থাখিনি কৰিছে মই গতিকে ডিমৰীয়াবাসী ৰাইজৰ দুই এজন প্ৰতিনিধি পাইছোঁ তেওঁলোকৰ সৈতে কথা পাতিম চৰকাৰে এছঅপি জাৰি কৰিছে আপোনালোকে বহু আচলতে চৰকাৰক বিভিন্ন আহ্বানো জনাইছিল তাৰপিছত এছঅপি আহিল এছঅপিক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপোনালোকে স্থানীয় লোক হিচাপে কি কয় এয়া প্ৰাণৰ শিল্পী জুবিনদাৰ শেষ শয়নস্থলী আৰু এতিয়া এই জুবিন ক্ষেত্ৰৰ তীৰ্থভূমিলৈ ৰূপান্তৰিত হৈছে প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ আহে ইয়ালৈ যোৱাকালি 50,000তকৈ অধিক মানুহ আহিছে আৰু প্ৰত্যেকে আহি ইয়াতে জুবিনদাক শেষবাৰৰ বাবে সাক্ষাৎ কৰিবলৈ বিচাৰে যদিও বা জুবিনদা কায়িকভাৱে আমাৰ ওচৰত নাই কিন্তু জুবিনদা আমাৰ মাজত সদায় থাকিব বা এই সোণাপুৰতে চিৰকাল থাকিব এই সেউজীয়া পৰিৱেশত থাকিব আচলতে এই ঠাইলৈ আহিবলৈ মানুহ এজন কেনেধৰণে আহিব লাগে সেইটো চবেই নিজেই জনা উচিত কাৰণ মন্দিৰলৈ অহাৰ সময়ত কাকো ক'ব নালাগে গা পা ধুই শুদ্ধ মনেৰে আহিব লাগে সেই কথা কোৱাৰ প্ৰয়োজনীয়তা নাই ঠিক তেনেধৰণে জুবিনদাৰ এই সমাধিত লৈ আহোঁতেও কাকো আচলতে কোৱাৰ প্ৰয়োজনীয়তা নাথাকে কিন্তু নিশাৰ ভাগত অকণমান পৰিৱেশ পৃথক হয় দিনৰ পৰিৱেশ আৰু নিশা প্ৰায় 11 বজাৰ পিছৰ যিটো পৰিৱেশ সেই পৰিৱেশ কিছু পৃথক গতিকে সেই পৰিৱেশটো নিয়ন্ত্ৰণৰ কিছু প্ৰয়োজনীয়তা আছে আৰু নিশাৰ ভাগতো যথেষ্ট ভাল মানুহ আহে কিন্তু কিছু সংখ্যক এনেধৰণৰ সুৰামত্ত লোক আহে সেইখিনি অকণমান নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আছে কাৰণ
প্ৰায় 95% নিশাৰ ভাগতো ভাল মানুহে আহে, কিন্তু 2-4জন এনেধৰণৰ সুৰামত্ত লোকে আহি ইয়াতে সদায় উদ্ভণ্ডালি সৃষ্টি কৰে, যাৰ কাৰণে সেই মানুহখিনিক নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা নিশ্চিতভাৱে আছে। আৰু সেই 2-4জন 10জন 15জন মানুহৰ বাবেই বাকী মানুহখিনিয়ে নিশাৰ ভাগত আহি অস্বস্তিবোধ কৰে। গতিকে সেইখিনি মানুহক নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আছে। আৰু আমি ডিমৰীয়াবাসী হিচাপেও সেই কথাখিনি আমি প্ৰশাসনক কেইবাবাৰো কৈছোঁ, বা আমাৰ এই অঞ্চলটো বৰ শান্তিপ্ৰিয় অঞ্চল, এই মানুহখিনিও বৰ শান্তিপ্ৰিয়ভাৱে থাকিব বিচাৰে। ইয়াত বাহিৰৰ মানুহ আহি কেতিয়াও আমি অশান্তি হোৱাটো আমি বিচৰা নাই বা নিবিচাৰোঁ। গতিকে সেইখিনি মানুহক নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আছে আৰু থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই সামগ্ৰিক পৰিৱেশটো পুনৰ অকণমান দেখুৱাবলৈ ক'ম। এই মুহূৰ্তত জুবিন ক্ষেত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। সকলোৰে মুখত জয় জুবিন দা ধ্বনি, সকলোৰে মুখত মায়াবিনী ৰাতিৰ বুকুত গীতৰ পংক্তি আমি শুনিবলৈ পাইছোঁ। আৰু মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়াও হাজাৰ হাজাৰ চাকি জ্বলি আছে, চাকি বন্তি জ্বলিছে। এইসকল অনুৰাগী তেওঁলোকে আহি ইয়াত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে জুবিন গাৰ্গৰ আত্মাই বৈকুণ্ঠত স্থান পাওক। মই বিভিন্নজন আছে, তেওঁলোকৰ সৈতে কথা পাতি যাবলৈ অকণমান চেষ্টা কৰিম। মই এজন ব্যক্তিক পাইছোঁ। দাদা, আপুনি ক'ৰ পৰা আহিছে? আমি হেৰিৰ পৰা, এই বৰবুৰী মঙল হয়। কেতিয়া ওলালে ঘৰৰ পৰা? ঘৰৰ পৰা মোটামুটি 7টা বজাত ওলাইছোঁ। 6টা বজাত ওলাইছোঁ। এতিয়া আহি পাইছেহে? হয় হয় হয়। এতিয়া জুবিন ক্ষেত্ৰত চৰকাৰে কিছু নীতি নিৰ্দেশনা দিছে যে ইমান সময়ৰ পৰা ইমান সময়লৈকে থাকিব পাৰিব। আপোনালোকে কি ভাবে, সেই নিৰ্দেশনা দিয়াটো দৰকাৰী নে? দৰকাৰী মানে দৰকাৰী নহয় এইটো একচুৱেলি। নিশ্চিতভাৱে জুবিন গাৰ্গক এক প্ৰকাৰ ভগৱান তুল্য কৰি তুলিছে অসমৰ প্ৰতিজন আচলতে তেখেতৰ অনুৰাগী গুণমুগ্ধই। আৰু এই মুহূৰ্তত তাৰ সেই পৰিৱেশটো আপোনালোকে চাওক। জুবিন গাৰ্গে বিচৰা যিখন সঁচা অসম আচলতে, য'ত কোনো ধৰণৰ আচলতে কৃত্ৰিমতা নাই, তাত আচলতে আছে কেৱল মৰম, সম্প্ৰীতি আৰু এক ভাতৃত্ববোধৰ এটা বাৰ্তা। আৰু সেই জুবিন গাৰ্গে বিচৰা অসমখন এখন ক্ষুদ্ৰ অসমত পৰিণত হৈছে বিগত দিনকেইটাত সোণাপুৰৰ কমাৰকুছিৰ এই স্থান। আৰু মই এটা দৃশ্য নেদেখালে হয়তো এই মোৰ পোনপটীয়া সম্প্ৰচাৰটো আধৰুৱা হ'ব। সেয়া হৈছে যে জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰি ইয়াত এক আচলতে গণস্বাক্ষৰো অভিযান চলিছে। সেই গণস্বাক্ষৰৰ এটা মই আপোনালোকক পৰিৱেশ অকণমান আভাস দিবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে জুবিন ক্ষেত্ৰলৈ অহা হাজাৰ হাজাৰ তেখেতৰ অনুৰাগী গুণমুগ্ধই ইয়াত তেওঁলোকে স্বাক্ষৰ কৰিছে, জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি এনেধৰণে গণস্বাক্ষৰ কৰিছে বিভিন্নজনে। আৰু সেই যি আচলতে তাৰ প্ৰতিলিপি, সেই প্ৰতিলিপি আপোনালোকে এই মুহূৰ্তত স্বচক্ষে ইয়াত প্ৰত্যক্ষ কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে প্ৰতিটো স্থানৰ পৰা ইয়ালৈ অগণন অনুৰাগী গুণমুগ্ধৰ ইয়ালৈ ভিৰ হোৱা আমি দেখিবলৈ পাইছোঁ। নিকাশীৰ ওচৰৰ পৰা, বাক্সা নিকাশীৰ ওচৰৰ পৰা, একদম জেলৰ ওচৰৰ পৰা আহিছোঁ আমি। য'ত সেইদিনাখন ঘটনাটো হৈছিল ঠিক তাৰ কিনাৰৰ পৰা আহিছোঁ আমি। কি বিচাৰে আপোনালোকে জুবিন গাৰ্গৰ এই গোটেই ঘটনাটো, যিটো ইতিমধ্যে SIT তদন্ত কৰি আছে? ন্যায় বিচাৰিছোঁ, ন্যায় বিচাৰিছোঁ। আমাক অতি সোনকালে আমাক ন্যায় লাগে। আমি উৎকণ্ঠাৰে বাট চাই আছোঁ। চৰকাৰৰ ওপৰত আস্থা আছে? আস্থাটো এইটো ক'ব গ'লে এইটো আস্থাটো চৰকাৰে কৰিব লাগিব। চৰকাৰে যিমান সোনকালে পাৰে আমাক ন্যায়টো দিব লাগে। চৰকাৰে ন্যায় দিলেহে তেওঁলোকে চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা জন্মিব, সেই কথা তেওঁলোকে ইয়াৰ পৰা ক'ব বিচাৰিছে। মই বিভিন্নজন আছে। ক'ৰ পৰা আহিছে আপুনি? মই তেজপুৰ জামুগুৰিৰ পৰা আহিছোঁ। হয়, মই ভাবোঁ যে আমাৰ ছাৰে, হেমন্ত ছাৰে পাৰিলে আমাক ন্যায়টো লাগে দিবলৈ। আৰু আমি চাইছোঁ যে যথেষ্ট মানুহে কৈ আছে যে, চিঞৰি আছে যে ন্যায় লাগে, ন্যায় লাগে, কিন্তু ছাৰে কোনো কাৰণত আমাক ন্যায় দিব পৰা নাই আৰু ছাৰেহে বেলেগ দিশত গৈ আছে। মই ভাবোঁ যে ছাৰে পাৰে, ন্যায় কিয় দিয়া নাই? আমি সকলোৱে চিন্তা কৰিছোঁ ছাৰে সেই কামটো অতি সোনকালে কৰিব পাৰে, কিন্তু দিব পৰা নাই কিয়? আমি সেই কাৰণতে আজি ময়ো যথেষ্ট দূৰৰ পৰা আহিছোঁ। মই ভাবিছোঁ যে ন্যায় আমাক লাগে, ছাৰে কিয় দিয়া নাই? আপুনি দূৰৰ পৰা আহিছে, তেজপুৰৰ জামুগুৰিৰ পৰা আহিছে, সেইকাৰণে আপোনাক সুধিছোঁ। ইয়াত এটা সময় নিৰ্ধাৰণ কৰি দিছে, পুৱা 6 বজাৰ পৰা নিশা 11 বজালৈকে। সেই সময়ৰ ভিতৰত ইয়াত আহিব পাৰিব, তাৰপিছত আহিব নোৱাৰিব। এই যিটো নিয়ম আচলতে চৰকাৰে, প্ৰশাসনে জাৰি কৰিছে, কিছু পৰিস্থিতিগত কাৰণত ইয়াত একাংশ উদ্ভণ্ডালি কৰাৰ কাৰণে সেই কামটো কৰিব লগা হৈছে। আপোনালোকে কি ভাবে, কি বিচাৰে? নাই, সেইটো মই গম পাইছোঁ। সেইটো মই বাতৰি চাইছোঁ যে 11টা বজালৈকে দিছে, আৰু সেইটো ভাল কথাই ভাবিছে বাৰু। মানে কি, যথেষ্ট ল'ৰাখিনিৰ মানে উৎপাতো কৰে বাৰু, ৰাতি যথেষ্ট হৈ গ'লে উৎপাত হৈ যায়, সেইটো ছাৰে ঠিকেই ভাবিছে। মই ভাবোঁ যে কিন্তু আমাক ন্যায় লাগিবই, নহ'লে এই অসম তেনেকৈ নাথাকে, অসম কিন্তু জ্বলি যাব। মই
এইসকল লোকৰ মনৰ তেওঁলোকৰ বতৰাটো লৈছোঁ তেওঁলোকৰ মনত একুৰা জুই এই মুহূৰ্ততো জ্বলি আছে ইয়াত যেনেধৰণে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্বলাই হাজাৰ হাজাৰ বন্তি জ্বলিছে তেনেধৰণে প্ৰতিগৰাকী অসমবাসীৰ বুকুতো একুৰা জুই জ্বলি আছে যিকুৰা জুই আচলতে স্থিমিত হ'ব যেতিয়া জুবিন গাৰ্গে প্ৰকৃতাৰ্থত ন্যায় পাব গতিকে মই তেখেতৰ অনুৰাগী বহুকেইজন আছে তেওঁলোকৰ পৰা অকণমান কথাখিনি জানিবলৈ চেষ্টা কৰিম এই গোটেই বিষয়টো বৰ্তমান এফালে চৰকাৰে ন্যায়ৰ আশ্বাস দিছে চৰকাৰৰ দল চৰকাৰ নিজেই ৰাজপথত আহি ন্যায় বিচৰা আমি দেখিছোঁ আপোনালোকৰ ধাৰণাটো কি হয় কি হ'বগৈ জুবিন গাৰ্গে ন্যায় পাবনে নাপায় আপোনালোকে কি ভাবে প্ৰথমতে ধন্যবাদ আপোনাক কথাটো হ'ল আমি সকলোৱে দেখি আছোঁ গোটেই অসমবাসীয়ে দেখি আছে মই আজিলৈ চতুৰ্থবাৰৰ কাৰণে আহিছোঁ মোৰ ঘৰ উত্তৰ গুৱাহাটীত হয় তো কথাটো হ'ল সেই দিনাখনৰ পৰা যিদিনাখনৰ আমাৰ জুবিন গাৰ্গদেৱৰ নশ্বৰতে আমাৰ গুৱাহাটীলৈ অনা হৈছিল বা অসমলৈ অনা হৈছিলে বিভিন্ন ধৰণে চৰকাৰে হওক বা বিৰোধীয়ে হওক তেখেতক লৈ ৰাজনীতি কৰা আমি দেখি আছোঁ সাধাৰণ যুৱক হিচাপে মই মোৰ মনৰ কথাখিনি কৈছোঁ ৰাজনীতি প্ৰথম দিনাই কৰিলে আৰু এতিয়ালৈকেও ৰাজধানী কৰিছে আজি অলপ আগতে আমি গম পাইছোঁ এটা সংগঠনৰ এজন নেতাক এৰেষ্ট কৰিছে কিবা কৰিছে আমাৰ উদ্দেশ্য আমাৰ লক্ষ্য কি আছিল অসমবাসীৰ বৰ্তমানৰ লক্ষ্য কি আছিল সেইটো হ'ল আমাৰ জুবিন গাৰ্গৰ ন্যায় আৰু জুবিন গাৰ্গৰ ন্যায় আচলতে কি আমি দেখিছিলোঁ এটা সময়ত সিদ্ধাৰ্থ শৰ্মাই হওক শেখৰ গোস্বামীয়ে হওক বা শ্যামকানু মহন্ত হওক তেওঁলোকে আহি অসমত বা মিডিয়াৰ আগত বা ছ'চিয়েল মিডিয়াত কৈছিল যে জুবিন গাৰ্গৰ ন্যায় লাগে যিখিনি মানুহ তেওঁৰ লগত আছিল তেওঁলোকে কিহৰ বিপক্ষে ন্যায় বিচাৰিছিল তেওঁলোকে জানিছিল যে আমাৰ জুবিন গাৰ্গৰ লগত অন্যায় হৈছিল আৰু সেই অন্যায়টো কি তেওঁৰ লগত হৈছিল কি আজি তেওঁৰ পৰিবাৰ আমাৰ সকলোৰে গৰিমা বৌয়ে বিচাৰি আছে যে হৈছিল কি সেইদিনাখন আচলতে ইয়ত পাৰ্টিত হৈছিল কি ছিংগাপুৰত হৈছিল কি তেওঁ কেনেকৈ পানীত ডুব গ'ল বাকী ভিডিঅ'সমূহ চিৰিয়েলৰ নিচিনাকৈ যেতিয়া পাব্লিছ হ'ল এতিয়ালৈকে শেষ ভিডিঅ'টো ক'ত গ'ল সেই কথাখিনি ক'ত গ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া তেখেত মোৰে সমষ্টিৰ হয় জালুকবাৰী সমষ্টিৰ তেখেতক মই আপোনালোকৰ মাধ্যমতে অনুৰোধ কৰিছোঁ যাতে অসমৰ ৰাইজক বিপথে পৰিচালিত নকৰি সত্যটো অসমৰ ৰাইজক জনাই দিয়ে যে এইটো কাৰণত এই ঘটনাটো হৈছিল যদি তেখেতে নিৰ্বাচন কেন্দ্ৰিক কথাবিলাক কৈ থাকে হিন্দু মুছলমান মিয়া অসমীয়া এইটো ৰাজনৈতিক দল গৌৰৱ দুৰিন মই আৰু এটা কথা আপোনালোকৰ মাধ্যমতে জনাব বিচাৰিছোঁ যদি আমাৰ অসমত জুবিন গাৰ্গ এটা সম্পদ হয় এটা সম্পদ আছিল এই সম্পদটো আমি অসমীয়া ৰাইজে হওক বা অসম চৰকাৰে হওক আমি কিমান নিৰাপত্তা দিলোঁ তেখেতক কিমান সন্মান দিলোঁ আজি দল বিভিন্ন দল বিজেপি হওক এজিপি হওক কংগ্ৰেছ হওক সকলো দলেই বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ প্লেটফৰ্মত কথা কৈ আছে কিয় তেওঁলোকে এটা মঞ্চত একেলগে আহি পেলাই তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় কিয় বিচাৰিব পৰা নাই আজি বিজেপিয়ে বেলেগকৈ আন্দোলন কৰিছে ৰাজপথত কংগ্ৰেছে মম লৈ আন্দোলন কৰিছে এইফালে আমাৰ অখিল গগৈয়ে ছ'চিয়েল মিডিয়াত লাইভ কৰি আছে তেওঁলোকে বিচাৰিছে কি তেওঁলোকৰ এজেণ্ডা হ'ল 2026 যিটো বিধানসভা ইলেকশ্যন আহি আছে আমি মন্ত্ৰী হ'ব লাগে MLA হ'ব লাগে জুবিনদাৰ ভাষাৰে মই কৈ যাওঁ এই যিবিলাক মন্ত্ৰী MLA তেওঁলোক পাপৰে সঁচাকৈ পাপৰ হয় তেওঁলোকে অকল নিজৰ স্বাৰ্থ অকল নিজৰ যিটো এইম তেওঁলোকৰ গাড়ী টকা পইচা আৰু চবতকৈ ডাঙৰ বস্তু হ'ল ক্ষমতা এই ক্ষমতাৰ পিছত আমাৰ জুবিনদাই কোৱাৰ নিচিনাকৈ ক্ষমতাৰ পিছত দৌৰি আছে আৰু আমি অসমীয়াবোৰে অকল ফেচবুকত 3.5 মিলিয়ন হৈ গ'ল চাগে ইতিমধ্যে গতিকে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু ইয়াতে আহি তেখেতক শ্ৰদ্ধা জনোৱাৰ বাহিৰে বেলেগ একো কৰিব পৰা নাই আৰু অসমবাসী হিচাপে এজন অসমৰ যুৱক হিচাপে মই দুখিত আৰু এই চৰকাৰখনক যিহেতুকে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত বা কোৰ্টৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে কিন্তু কথাটো হ'ল কোৰ্টে ৰায় কেতিয়া দিব ন্যায় ব্যৱস্থাই ৰায় কেতিয়া দিব যেতিয়া এখন সম্পূৰ্ণ যিটো চাৰ্জশ্বিট গঠন কৰিব চাৰ্জশ্বিট যিখন দিব পুলিচে এটা চাৰ্জশ্বিটত ক'ব গ'লেতো বহুত দীঘল কথা হয় কাৰণ যিটো অনুষ্ঠান কৰা হৈছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল এই অনুষ্ঠানটো আয়োজক কোন আছিল TM ট্ৰেন্স ছামথিং আছিলে যদি শ্যামকানু মহন্ত আৰু তেখেতৰ পৰিবাৰ অনিতা মহন্ত হয় অনিতা কাকতি মহন্ত যদি শ্যামকানু মহন্তক এৰেষ্ট কৰা হয় তেওঁৰ এগেইনষ্টত কিছুমান তথ্য পোৱা গৈছে বা তেওঁৰ এগেইনষ্টত কিছুমান টকা পইচাৰ লেনদেন বেছি পোৱা গৈছে তেতিয়াহ'লে অনিতা মহন্ত আজিলৈকে কিয় কাৰাগাৰৰ ভিতৰত নাই তেখেতক কিয় আজিলৈকে তেওঁক সোধপোছ কৰা হোৱা নাই এইখিনি মোৰ ব্যক্তিগত প্ৰশ্ন নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব আচলতে ৰাইজৰ মনৰ বহুতৰ মনত উদ্ভৱ হোৱা কেইবাটাও প্ৰশ্নৰ আচলতে তেখেতে চৰকাৰলৈ এৰিছে কাৰণ তেওঁ এটা কথা খুব আচলতে স্বাভাৱিকভাৱে এই কথাটো কৈছে আৰু সেয়া খুবেই গুৰুত্বপূৰ্ণ যে যদিহে অসমবাসী ৰাইজ একেখন মঞ্চৰ তললৈ আহিব পাৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে একেমুখে মাত মাতিব পাৰে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰক সকলোৱে একেলগে আচলতে হেঁচা দিব পাৰে ঠিক তেনেস্থলত কি কাৰণে ৰাজনৈতিক দলবোৰে বিভিন্ন তেওঁলোকে কথা বতৰাৰে তেওঁলোকে পৃথকে ৰাজনীতি কৰিছে তাক লৈ আচলতে তেওঁলোকে বৰ্তমান এক প্ৰকাৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে সমান্তৰালভাৱে
জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বা তেখেতৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ ক্ষেত্ৰত SITৰ যি তদন্ত তাত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায়, তাত যাতে কোনো ধৰণৰ সুৰুঙা থাকি নাযায়, সেই ক্ষেত্ৰতো আচলতে সতৰ্ক হ'বলৈ চৰকাৰক এক প্ৰকাৰ আহ্বান জনাইছে এই জুবিন ক্ষেত্ৰৰ পৰাই মোৰ পিছফালে থকা এইসকল অনুৰাগী গুণামুগ্ধই। আৰু এনেধৰণে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এক প্ৰকাৰ এফালে এখন আন্দোলন চলিছে, সমান্তৰালভাৱে জুবিন গাৰ্গৰ যি তেখেতৰ ক্ষেত্ৰ সেই ক্ষেত্ৰত হাজাৰ হাজাৰ তেখেতৰ অনুগামী অনুৰাগীয়ে ইয়াত আহি তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদিছে।